বকো অঞ্চল এনেও সকলোৱে জানে যে প্ৰাকৃতিক সম্পদৰে ভৰপূৰ আৰু এই বকো জেএন কলেজত যেটো আমাৰ কোৱাৰেণ্টাইন শিবিৰ স্থাপিত কৰা হৈছে মোৰ অনুভৱ যে ইয়াতে অত্যন্ত প্ৰাকৃতিক মানে মনোৰম পৰিবেশত মানুহখিনি থাকিবলৈ পাইছে যি মানুহ এতিয়া আছে আমি তেওঁলোকে মুক্তভাৱে তেওঁলোক আছে যদিও তেওঁলোক চাবলৈ গ'লে তেওঁলোক কোৱাৰেণ্টাইনত আছে কিন্তু তেওঁলোকে নিজৰ এটা মনৰ মুক্ত ইয়াত তেওঁলোক থাকিব পাৰিছে আৰু তেওঁলোকে ইয়াতে খোৱা লোৱাৰ পৰা আদি কৰি বিভিন্ন যিখিনি নিৰ্দিষ্ট ব্যৱস্থা লাগে আমি জিলা প্ৰশাসনৰ ফালৰ তৰফৰ পৰা আমাৰ গোটেই টিমটোৱে এইখিনি চোৱাচিতা কৰিছে